গুড মৰ্নিং সকলোকে। আজি হৈছে 21 তাৰিখ মানে মে'ৰ 21 তাৰিখ আৰু বহাগৰ 7 তাৰিখ মানে জেঠৰ 7 তাৰিখ মানেই হ'ব। আৰু আজি ব্লগটো মই গাড়ীৰ পৰা আৰম্ভ কৰিছো। আৰু আজি মই গৈ আছো এতিয়া বৰ্তমান যোৰহাট। মানে আমিতো প্ৰগ্ৰেম শেষ কৰিলোৱে। প্ৰগ্ৰেম শেষ কৰি পেলাই মই ঘৰলৈ গুচি আহিছিলো, কিন্তু আজি আছে আমাৰ খানা। গতিকে আজি আমাৰ মানে মানুহখিনি লগ পোৱাৰ লাষ্ট দিন। খানা আমি আজি ঘৰত নাখাওঁ, মানে আমাৰ য'ত আছিলো আমি ত'ত নাখাওঁ। আজি অকণমান ওলাই গৈ পেলাই আমি গোটেইখিনিয়ে মিলি পেলাই লাষ্ট ভোজ বুলি আমি গোটেইখিনি একেলগে খাম। গতিকে এতিয়া মই প্ৰথমতে যোৰহাট গৈ লওঁ আৰু মানুহখিনি মই আজি গাড়ী লৈ আহিছো। চাগে এতিয়া কি হয় ক'ত তাত গৈ পেলাইহে গম পামগে, মানে ক'ত কেনেকে প্লেনিংটো হৈ আছে। গতিকে আজিৰ দিনটো আমি আৰু কেনেকে শেষ কৰো, মই মানে বিহুৰ লাষ্ট দিন হিচাপে স্মৃতি এটা থৈ দিওঁ আৰু বহুত বেছি দীঘলীয়াও কৰি নাথাকো। ভিডিঅ'টো অকণমান কিবা অকণমান দেখাম। মইতো পাহৰিয়ে থাকো ভিডিঅ' কৰি পেলাই ক'ত কি আছে। তথাপিও এতিয়া মই বৰ্তমান ঘৰৰ পৰা ওলাই আহিছো। প্ৰথমতে যোৰহাট পাই লওঁগে, তাৰপিছত আজিৰ দিনটোত কেনেকে আমি আৰু শেষ কৰো বিহু বুলি, আজি আমি কেনেকে বিহু উৰুৱাওঁ, গতিকে অকণমান দেখুৱাম। গতিকে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। আৰু মই এতিয়া বৰ্তমান আগত যোৰহাটত পাই লওঁগে। এতিয়া তেল চেল ভৰাই কৰি মই মানে আহি আছো চুঙি ফালে, মানে দক্ষিণ হেঙেৰা হৈ পেলাই যোৰহাট। এইটো ৰাস্তা বহুত চমু হয় আমাৰ ঘৰৰ ফালৰ পৰা, একদম 29-28 কিলোমিটাৰ মান হয় যোৰহাট জেল চাৰিআলিলৈকে। মানে আৰু ৰাস্তাটোও ভাল, পুৰা ধুনীয়া পৰিৱেশ। চাইডত বাগান। অকণমান যোৰহাটৰ ওচৰত অকণমান বেয়া আছে, কিন্তু তথাপিও ৰাস্তাটো যথেষ্টখিনি ভাল। মানে ৰাস্তাটো বনাই আছে। গোলাঘাটৰ চাইডেতো গোটেইখিনি মানে সম্পূৰ্ণ হৈ গ'ল, কাকডোঙা দলঙৰ ওচৰলৈকে। ইফালেও হ'ল, খালি যোৰহাটৰ ফালে অকণমান বেয়া, কিন্তু সোনকালে পাইগে কাৰণে মই এইফালেদি আহিছো। গতিকে এতিয়া যোৰহাট গৈ থাকো। আৰু এয়া আহি মই মেইন হাইৱেত উঠিলোহি। মানে একদম ৰুমৰ ওচৰতে ভিতৰেদি শ্বৰ্টকাট এটা ৰাস্তা আছে। গতিকে মই মানে একদম সেইফালেদি আহি ডাইৰেক্ট নাচনী ঘৰ আহি মই পাই গ'লোহি। আৰু গোটেইখিনি এতিয়া যাবলৈ ৰেডি হৈ আছে নাচনীৰ ঘৰত গোটেইকেইটাই। আৰু ইহঁতিও নাচনীয়ে টেঙা খাই আছে পূৰা। টেঙা খোৱাত মানে পূৰা জম, টেঙা জলকীয়া নিমখ লগাই পূৰা খাই আছে। বস্তু বাহনি উঠাই লৈছে ইয়াত। আৰু এখন গাড়ী আহি আছে আমাৰ এতিয়া, 1, 2, 3খন আৰু এখন আহি আছে। Few moments later. আৰু এতিয়া আমি গৈ আছো নিমাতীলে। নিমাতী মানে আমাৰ বাঘমৰা গৈছিলো, কিন্তু বাঘমৰা প্লেচ নাই কাৰণে মানে ভিতৰত সোমাবলৈ নিদিয়ে। গতিকে সেইকাৰণে আমাৰ প্লেনটো অলপ চেঞ্জ হৈ গ'ল। সেইকাৰণে ভিতৰে আহি পেলাই আমি এতিয়া নিমাতী গৈছো। গতিকে নিমাতীত কি হয় মই অকণমান দেখাম। আৰু ৰাস্তা ধূলি, গতিকে অকণমান আগলৈ কি হয় অকণমান দেখাই আছো আৰু আপোনালোকক। আৰু আমি ফাইনেলি মানে হেৰিৰ পৰা বাঘমৰাত প্লেচ নাছিলে কাৰণে আমি আহি পেলাই পালোহি এতিয়া নিমাতী ঘাট। কিন্তু নিমাতী ঘাটতো জেগা নাই। বহুত বিচাৰি উলিয়াই পেলাই এইখন জেগা পাইছোহি। পুৰা ধুনীয়া জেগা, গছৰ তলত পুৰা ছাঁ। আৰু আমি এতিয়া মই নামি যাওঁ, কি হয় পৰিৱেশটো অকণমান দেখাম। হৈ যাব, এইকণতে খাম, পুৰা ছাঁহৰ জেগা। আমি এতিয়া চবে কাম কৰাত লাগি আছো, চবে নমাই আছো। মাজন কাক লাগি আছে, লাগি আছে।
এইফালে আমাৰ মাছ হৈ গ'ল, এইটো মাছ আৰু সেইখন কেৰাহীত আছে গাহৰি মাংস। বাকী ইয়াত চব কুটা বচা আজৰি। এই জ্বলা ভাজি হয় নে নহয় খালি ঠিক নাই, ভাজি কুটি থৈছে। কিন্তু এতিয়া ভাতৰ কাৰণে চাউল পানী উতলাই আছে আৰু বেলেগকেইটাই পানী আনিবলৈ গৈছে। এতিয়া মানে অকণমান পৰিৱেশটো শান্ত কৰি লৈছোঁ। হৈ মানে ভাত হৈছে নে? হৈ গ'ল ভাত হৈ গ'ল। বেলিও ডুবিব হ'ল, আমাৰ মানে অহা অলপ দেৰি যে, গতিকে অকণমান হেৰি হৈছে। কিন্তু এতিয়া চব পুৰা ধুনীয়া ভিউ। বেলিও ডুবিব হৈছে পুৰা, নদীখনে সৈতে হৈ ইফালে সেয়া মাজুলী ওলাই আছে। আৰু ভাতো আমাৰ হ'বলৈ হৈছে, এয়া মাংস চাংস চব পৰি আছে। আৰু এনেকৈ আমাৰ খানা হৈ গ'ল আৰু আমি এনেকৈ সকলোৱে খাবলৈ বহিলোঁ মানে আমাৰ দুটা বেটছ কৰিলোঁ। আমি প্ৰথমতে দুটামানে খাই দিলে আৰু পিছত দুটামানে খালে। আৰু খাই কৰি আমি এতিয়া এয়া নাচনী আৰু এয়া বাইকে মানে আমাৰ বস্তুবোৰ সামৰি আছে আৰু আমিও গাড়ীত বস্তুবোৰ উঠাই ল'লোঁ। কিন্তু বাপেকে ভাত খাই ভাগৰ লাগিছে, গতিকে বহি দিছে পুৰা ধুনীয়াকৈ। এতিয়া আমাৰ লাষ্ট এটা কাম হৈছে, গধূলি হ'ল যদিও, সেইটো হৈছে বিহু উৰুৱা। আমি বিহু উৰুৱাম এতিয়া, গতিকে মানুহখিনি আহি লওক গোটেইখিনি। এয়া চাকি তাকি জ্বলাইছে, এয়া ধূপ। এইজোপা গছতে আজি নিমাতীঘাটৰ এইজোপা গছতে আমি আজি বিহু উৰুৱাই থৈ গুচি যাম। গছৰ তলতে বিহুখন মাৰি বিহুখন উৰুৱাই আমি সকলোৱে আশীৰ্বাদ ল'লোঁ, যাতে বছৰটোৰ বাকীকেইটা দিনো আমাৰ ভালে কুশলে পাৰ হৈ যায়। আৰু তাৰ পৰা ওলাই আহোঁতে আমাৰ এয়া সম্পূৰ্ণকৈ আন্ধাৰেই হ'লগৈ। আৰু আমি এতিয়া বৰ্তমান আহি পাই গ'লোহি ৰুম। আমি ৰুমত মুখ হাত ধুই চবেই আজৰি। এতিয়া ৰুমত মানে বেলেগ দুজনমান মানুহে অলপ বেলেগ কিবা কিবি কৰি আছে। আমি দুটামানে দোকানৰ পৰা বস্তু আনিছে আৰু ময়ো গাড়ীৰ পৰা বস্তু দুটামান আনিবলৈ যাওঁ। এতিয়া ৰাতিটো অকণমান ইয়াতে আৰু আকৌ ৰাতি খানাটো খাই আজি একদম বিহু সামৰি কাইলৈ ঘৰলৈ বিদায় ল'ম ইয়াৰ পৰা। আমি আজি বিহুৰ লাষ্টৰ দিন বুলিনো কেনেকৈ গ'ল মই স্মৃতি হিচাপে ৰাখিবলৈ আজি ভিডিঅ'টো কৰিছিলোঁ। গতিকে আপোনালোককো অকণমান দেখুৱালোঁ। আৰু ভিডিঅ'টো অন্য দেখুৱাবলৈ কাইলৈ দিনটো আছে। আজি ৰাতিটো থাকি পেলাই কাইলৈ দিনত অকণমান তেওঁলোকৰ ঘৰতে কিবা হিচাপ নিকাচ আছে, হিচাপ নিকাচ কৰি আমি কাইলৈ ঘৰলৈ ৰাওনা হ'ম। মানে একেবাৰে সমাপ্ত কৰিম এই বছৰৰ কাৰণে আমাৰ বিহু। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিম আৰু ভিডিঅ'টো অন্য বেলেগ দেখুৱাবলগীয়া নাই। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ টাটা আৰু বাই বাই।